নাৰীজী ব্যৱসায়ীৰ বিৰুদ্ধে শিক্ষা নকৰি পাঠশালাত আৰক্ষীৰ বৃহৎ অভিযান। এই মুহূৰ্তত অসম প্ৰাইম টিমৰ দৰ্শকসকলক জনাইছো যে পাঠশালাত দীৰ্ঘদিনে চলি থকা নাৰীজী ব্যৱসায়ী চক্ৰৰ উৎখাত বৰপেটা বজৰং দলৰ বজালী বজৰং দলে উৎখাত কৰে এই নাৰী দেহ চক্ৰৰ গেংটোক। এজন স্থানীয় লোকে পাঠশালা শ্বহীদ মদন ৰাউতা অসামৰিক মেডিকেলৰ ওচৰত দীৰ্ঘদিনৰ পৰাই চলাই আছিল এই ৰমৰমীয়া দেহ ব্যৱসায়ী চক্ৰ। আজি বৰপেটা বজৰং দলে অভিযান চলাই আটক কৰে কেইবাজনো যুৱক যুৱতীক। কোঠাটোত বিয়েৰৰ বটল লগতে যৌন কাৰ্যত ব্যৱহাৰ কৰা সামগ্ৰী উদ্ধাৰ কৰা হৈছে। ইয়াৰ পিছতে ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হৈ দেহ ব্যৱসায় চলোৱা অৰূপ দাসৰ লগতে পত্নীসহ 4জনী ছোৱালীক আটক কৰে। আটক কৰা ছোৱালীকেইজনীৰ ঘৰ ক'ত এতিয়ালৈকে জানিব পৰা হোৱা নাই। আপোনালোকৰ উৎখাত কৰিলে আৰক্ষী আহিলে কি ক'ব এই ক্ষেত্ৰত বা কেনেধৰণৰ ব্যৱস্থা ল'বলৈ প্ৰশাসনে? হয়, চাওক, কথা হৈছে কি, আমাৰ পাঠশালা গোটেই পাঠশালা মহানগৰখন কথা হৈছে কি, এতিয়া মানে শিক্ষানগৰী বুলি য'ত মানে বাহিৰতো প্ৰচাৰ হৈ আছে, কিন্তু শিক্ষানগৰীত এনেহেন কলংক মানে লাগি আছে যে নাৰী ব্যৱসায় গোটেই পাঠশালাখনতে মোটামুটি বিয়পি পৰিছে। গতিকে এইবিলাক ক্ষেত্ৰত যদি এতিয়া প্ৰশাসনেতো যিমানখিনি লাগি আছে, তথাপি স্থানীয় মানুহখিনিৰো সহায় সহযোগ যদি হয়, ভৱিষ্যতে এনেকুৱা আৰু উৎখাত কৰিব পৰা যাব। গতিকে আমি ৰাষ্ট্ৰীয় বজৰং দল বৰপেটা জিলাৰ তৰফৰ পৰা আজি যিখিনি আমি প্ৰচেষ্টা চলে কেনে বহুদিনৰ পৰা আমি চেষ্টা এটা চলাই আছিলোঁ, আজি আমি এইটোত আমি ছাকচেছ হৈছোঁ। গতিকে এনেকুৱা পাঠশালাত যিমান ঘাটি আছে আমি অনাগত দিনত এনেকৈ উৎখাত কৰি যাম বুলি আমি ৰাষ্ট্ৰীয় বজৰং দল বৰপেটা তৰফৰ পৰা আমি এলাৰ্ট কৰিছোঁ। আজি বিভিন্ন সময়ত ইয়াত বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে আৰু খুব কম বয়সৰ ল'ৰা ছোৱালী ইয়াত থাকে দেখিবলৈ পোৱা যায়। এতিয়া সমাজখন কেনেকুৱা হৈছে? এইটো সমাজখন আচলতে সঁচা কথা, সমাজখন কোনফালে গৈ আছে এইটো এটা ডাঙৰ প্ৰশ্ন। কথা হৈছে কি, আজিকালি যিবিলাক আমাৰ পঢ়ি থকা যুৱতী সেইবিলাক যিবিলাক কাৰ্যক্ষেত্ৰত মানে এইবিলাক মানে জড়িত হৈ আছে, এইবিলাক কাৰ্যত জড়িত হৈ থকাটো আমাৰ খুব মানে নিন্দনীয় কথা, আমাৰ কাৰণে লজ্জাজনক কথা। কাৰণ যিবিলাক ষ্টুডেণ্ট তেওঁ পঢ়া পাতি কৰক বা অন্যান্য বেলেগ ভাল দিশত আগবাঢ়ক, কিন্তু এইবিলাক দিশত আগবাঢ়ি যোৱাটোতো আমি নাভাবোঁ যে এইবিলাক ক্ষেত্ৰত আগবাঢ়ি থাকক। এতিয়া আপোনালোকে ধৰিলে আৰু ইয়াৰ পিছত পৰৱৰ্তী সময়ত আপোনালোকে সেই যিসকল ধৰি তেওঁলোকৰ বিৰুদ্ধে কিবা আইনী এজাহাৰ ৰাখিব? নিশ্চয়, আমাৰ ফালৰ পৰা আমি উচিত তদন্ত কৰি কেনে উচিত শাস্তি দিব লাগে বুলি আমি আইনকো আমি দাবী উত্থাপন কৰিছোঁ। গতিকে উচিত শাস্তি প্ৰদান কৰক, আমি আইনৰ ওচৰত এইটো মানে আপোনালোকৰ দলৰ পৰা কিবা এজাহাৰ দেখুৱাই দিয়া হ'ব এই ক্ষেত্ৰত, যিহেতু কোনো ধৰণৰ তেওঁলোকৰ ব্যৱস্থা পাছত নালাগে? নিশ্চয়, আমি এই ক্ষেত্ৰত আমিও আইনী ব্যৱস্থাৰ কাৰণে আমিও এজাহাৰ দাখিল কৰিম আমাৰ ফালৰ পৰা। গতিকে বিভিন্ন জেগাত যিবিলাক আৰু মানে এইবিলাক ঘাটি আছে গোটেইবিলাক উৎখাত হওক, আৰু যিবিলাক আজি উৎখাত হৈছে এইবিলাকৰ মানে ওপৰত এটা উচিত শাস্তি বিহক। পাঠশালাৰ পৰা কংকন ডেকা ৰিপৰ্ট, অসম প্ৰাইম টাইম।